হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা বহুত টেষ্টি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে ভাতৰ লগতো খাব পাৰে, নাইবা আপোনালোকে আবেলি সময়ত চাহ কাপৰ লগতো বনাই খাব পাৰে। সেয়েহে এই বেচন লৈ লৈছোঁ, ধনিয়া পাত, আপোনালোকে জলকীয়াও দিব পাৰে দেই। মই নিমখ, হালধি, গৰম মছলা গুড়ি, জিৰা গুড়ি এই গোটেইখিনি একেলগে মই মিশ্ৰিত কৰি ল'লোঁ, অকণমান পানী দি সানি ল'লোঁ। এতিয়া মই এটা এটাকৈ পকৰীৰ দৰে নহ'লে বৰৰ দৰে ভাজি ল'ম। সাধাৰণতে বৰ বুলি ক'ব পৰা যায়। ইমান খাই ভাল লাগে। আপোনালোকে বাৰু এনেকৈ কেতিয়াবা বনাই খায়নে? লগতে কিন্তু আপোনালোকে কলডিলৰ যিটো ফুল থাকে, ফুলটো মিহি মিহিকৈ কাটি ল'ব। আৰু এতিয়া ৰেডি হৈ গ'ল। গৰম গৰমকৈ পৰিৱেশন কৰিব, খাই যে ইমান মজা লাগে আৰু মচমচীয়া হয় জানেনে? গৰমে গৰমে খালে বিৰাট মজা লাগে। আপোনালোকে যদি বনাই খোৱা নাই, এনেকৈ বনাই খাবচোন, খাই বিৰাটেই ভাল লাগে। যিহেতু মই আজি ঘৰতে বনাইছিলোঁ, সেইকাৰণে আপোনালোকৰ লগত মই ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আৰু ক'বলৈ গ'লে ইমানেই ভাল লাগিলে খাই পেলাই, মই চাহৰ লগতহে খালোঁ কিন্তু।